হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ কিন্তু ইমান ভাল নহয় মানে মোৰ একেবাৰে ভালেই নহয়। চাওকচোন, একেবাৰে চকু তকু সোমাই গৈছে। আৰু আজি ৰাতি মানে কি হয়, চোৰৰ মানে বহুত বেছি উৎপাত বাঢ়িছে। ইমান বেছি উৎপাত বাঢ়িছে মানে চোৰৰ কি ক'ম আৰু ক'বলৈ, আৰু তাত বেছি ভাষা নাই। কালি পৰহি মোৰ জেহাহুজনী ভাগৰ খাচী দুটা আৰু মাক ছাগলী এজনী লৈ গৈছে চোৰে। আৰু আজি বৃহস্পতিবাৰে নিছে। আজি শনিবাৰে ৰাতি 3টামান বজাত আমাৰ মানে মা ঘৰত, বৰ্তমান মই মা ঘৰত আছোঁহি। ৰাতিপুৱা আহিলোঁ 7টামান বজাত পাই গ'লোহি মই মা ঘৰ। আৰু ৰাতিপুৱাতে আহিছোঁ মানে খোৱা ঠাইতে খবৰটো শুনিছোঁ যে ছাগলী চোৰে নিলে। ছাগলী মানে কেনেকৈ নিছে, 3টা মানে খাচী ছাগলী ডাঙৰ 15 কেজি 16 কেজি কাটিছে, ভাল মাংস সেনেকুৱা মানে ছাগলী। বেপাৰী মানে কিমান টকা দিয়ে আছিলেহি, কিন্তু দিয়া নাই হৈছিলে। ঘৰত যিহেতু পটককৈ অসুবিধা এটা ওলাব পাৰে, ছোৱালীজনীয়ে শান্তি হ'ব বুলি কিনে মানে আগবাই কিনে থৈ দিছিলে। মানে বিয়ালে বুলি নহয়, হ'লেও মানে বিপদৰ বন্ধু বুলি, বিপদত উদ্ধাৰ কৰিব বুলি কিনে ছাগলী যিহেতু খাচী 3টা ছাগলী থৈ দিছিলে। তাৰে মানে কি হ'ল, গোটেই 3টা চোৰে লৈ গ'ল। আজি মানে 12টামান বজালৈকেতো ঘৰত মানুহ হোৱাই নাই হৈছিলে। এইটো ঘৰ কাম লাগি আছে, এইটো দেখিছে নহয় আপোনালোকে। এইটো ঘৰটোত মানে কাম লাগি আছিলে আৰু ৰাতি হোৱা নাই হৈছিলে। তাৰপিছত 12টামান বজাৰ পৰা মানে তাৰ পিছ নিশাটোতো মানুহে একদম মৰাই টোপনি যোৱা সমান বুলি কয়। সেইটোতো বাৰু কোনেও নাজানে কিমান সময়ত নিলে কি নাজানে, কিন্তু 3টাকৈ ছাগলী লৈ গৈছে। ইয়াতকৈ দুখৰ কথা আৰু মোৰ কাৰণে একোৱে হ'ব নোৱাৰে। কাৰণ কেলৈ, আমি হৈছোঁ দুখীয়া মানুহ, গাঁৱৰ মানুহ, দুখীয়া মানুহ হয়। যি জীৱ জন্তু বস্তু এইবোৰ পুহিয়ে যি 2 পইচা চুবলৈ পাওঁ। তাৰপিছত সেয়া বস্তুটো যদি আশাই থকা বস্তুটো যদি কোনোবাই যদি চোৰে যদি লৈ যায়, সি মনটো কেনেকুৱা লাগিব এবাৰ ভাবি চাওকচোন। আৰু গঁৰালটো হৈছিলে ঘৰটো এইটো ইমান ওচৰতে। এইটো হৈছে গঁৰালটো, এইটো দেখিছে নহয় গঁৰালটো। নেটে বেৰি থৈছে গঁৰালটো। ইয়াৰ ভিতৰত এয়া ছাগলী গঁৰালটো আছে, আৰু এইখিনি হৈছে নেট। ইমান মানে ধুনীয়াকৈ থৈ দিছিলে, ইমান সযতনে থোৱা বস্তুটো মানে চোৰৰ পৰা হাত সাৰি যাব নোৱাৰিলে। চাওক, এইখিনি একদম গোটেই মানে 4 স্কোৱাৰটো মানে এইটো নেটে বেৰি থৈছিলে। আৰু এইটো হৈছিলে গঁৰালটো, আৰু ইয়াতে তলা লগাই থৈছিলে। এয়া তলা দেখিছে নহয়। এয়া তলাটোত মানে টানচা কৰা নাই, তলাটোত নুচুই এয়া কাঠৰ বেৰ দি থৈছিলে। এয়া কাঠৰ এই যেতিয়া মানে ভাঙি, এতিয়া মানে গঁৰালটো মই কি বুলি ক'ম বাৰু আপোনালোকক। এয়া চাওকচোন, গঁৰালটো এতিয়া দেখিবলৈ মানে বেয়া লগা হৈছে। মানে দাদা মানে মনটো বহুতেই দুখ মানে মইনো কি ক'ম আৰু, কান্দোনে হাঁহোনে নিচিনা কৰিছে। মোৰ নিজৰে বেয়া লাগিছে, তাকনো মই কি বুজাম। সেইটো কাৰণে মই কৈছোঁ যে হ'ব, চুৰ কৰি কিনে মানুহে কিমান দিন খাব। যোনে চুৰ কৰে দিমাগ নাই বুলি ক'ব লাগিব, সিহে চুৰ কৰিব। যাৰ নেকি হাত ভৰি আছে, সি কেতিয়াও চুৰ কৰি নাখায়। লোকৰ আশাৰ বস্তু এটা কেতিয়াও মাৰি কিনে নিনিয়ে। কাৰণ কেলৈ, যদি কোনোবা খোজাহেঁতেন তেতিয়াহ'লে ভালকৈ যদি খোজে নহয়, কোনোবা এটা মৰমত দিবলৈ এনেই ভাল, মৰমত এনেই দিলেহেঁতেন এটা। কিন্তু চুৰ কৰি যেতিয়া নিছে, বাকীনো কি ক'ম, চব ওপৰতে। মই সদায় ভগৱানকে চিন্তা কৰোঁ। আৰু একদম ৰাতিও চাওকচোন, আমাৰতো 2 দিন 3 দিন একেৰাহে পুখুৰী সিঁচি আছিলে। সেয়াটো টোপনি ক্ষতি, সেয়াটো শুবই পৰা নাই। আকৌ আজি কথাটো শুনি মানে বেছি মানে একদম আৰু মন চন একেবাৰে ভাগি পৰিছে। বাকীনো কি ক'ম। যদি আপোনালোকৰ পিনে কেনেকুৱা কি, গাঁৱৰ পিনে কেনেকুৱা কি হ'ব, আপোনালোকৰ মতামত জনাবচোন। কিন্তু আমাৰ গাঁৱতেও আৰু এই মা ঘৰটো বহুত মানে চুৰ হৈছে। আৰু ওচৰে আজি দেওবাৰ, শনিবাৰে মানে 3টামান বজাত নিছে। শনিবাৰে ৰাতি, শনিবাৰ নপৰে দেওবাৰে পৰে, 12টা বজাৰ পিছৰখিনি। তাৰপিছত আমাৰ ঘৰৰ পৰাতো নিছে 3টা, আৰু আমাৰ ওচৰৰ দাদাহঁতৰ ঘৰৰ পৰা নিছে 3টা ছাগলী। 3টাৰ ভিতৰত এটা খাচী ছাগলী মাৰি থৈ গৈছে দাদাহঁতে, মাৰি কিনে মানে ৰাস্তাত পেলাই থৈ গৈছে। আৰু কোনোবাই বোলে দেখিছিলে, কিন্তু ইমান গুৰুত্ব নিদিলে। বেয়া হোৱা গাড়ী বুলি থাকিলে, গাড়ীখন বোলে ৰাস্তাত ৰখাই কিনে, আৰু এনেকৈ এইকেইডাল দেখিছে নহয় আপোনালোকে। চোৰৰ এনেকুৱা বুদ্ধি, এনেকুৱা বোলে লাঠি দুডাল এনেকৈ দি কিনে থৈ দিছে গাড়ীখনত। তাৰপিছত কোনোবাই বোলে দেখিছিলেও, ভাবিলে কি গাড়ীখন বেয়া হৈছে চাগে বুলি ভাবি কিনে গুচি গ'ল। মানে নেচালে। ৰাতিপুৱা আহি কিনে আকৌ কৈছে যে সেইখিনি মানুহে এয়া দিছিলে লাঠি, আমি দেখিছিলোঁ বুলি কিনে কওঁতা মানুহ ওলাইছে। কিন্তু বাকীনো কি ক'ম, একো নকওঁ। মনত বহুত দুখ, কিন্তু ভগৱানকো খাটিছোঁ। আৰু ইমান আশাৰ বস্তুটো যেতিয়া লৈ গৈছে, তেতিয়াহ'লে বেলেগ জেগাতো খাটিব লাগিব বাৰু, নখটা নহয়। কাৰণ কেলৈ, যদি পৃথিৱীত ভগৱান আছে, নিশ্চয় আমাৰ কাণত এদিন আহি কিনে পেলাবহি বুলি ভাবিছোঁ। মানে ভগৱানটো থাকিব, সেইটো বাৰু নেপায় বাৰু ক'বলৈ ভগৱান নাই বুলি কিনে।
যদি মানে আমাৰ কাৰণে যদি ভগৱান আছে তেতিয়াহ'লে কাণত এদিন আনি কিনে পেলাব বুলি ভাবিছোঁ।